বৰপেটাৰ শিলা বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত 20খনৰো অধিক দোকান ভস্মীভূত। প্ৰায় কোটি টকাৰ সা সামগ্ৰী ভস্মীভূত হোৱাৰ দাবী। শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। অগ্নিকাণ্ড সংঘটিত হোৱাৰ 2 ঘণ্টা পিছত আহিল তাৰাবাৰী আৰক্ষীৰ দল, SDRF বাহিনী। দায় সৰা কৰ্তব্য পালন কৰিবলৈ জুইত ভস্মীভূত হোৱা দোকানৰ জুই নুমাবলৈ আহিল বখৰীৰ অগ্নি নিৰ্বাপক বাহিনী। অগ্নিকাণ্ড সংঘটিত হোৱা স্থানলৈ মাত্ৰ 5 মিনিট সময়ৰ ভিতৰতে আহি পাবলগীয়া পথটোত তাৰাবাৰী আৰক্ষীৰ SDRF বাহিনী আহি পাওঁতে লাগিল প্ৰায় 2 ঘণ্টা সময়। SDRFৰ চৰম গাফিলতিৰ বাবে ভস্মীভূত হ'ল 20খন দোকান। মই প্ৰায় 1:30মান বজাতে ইয়াতে আহি পাইছোঁ। চাংজি পুৰা গাড়ী জুই যাকে জ্বলি আছে। ইফালে ইমাৰ্জেঞ্চি গাড়ীবিলাক ফোন মাৰি আছোঁ, পানীৰ গাড়ী, কিন্তু কোনো ধৰণৰ সঁহাৰি দিয়া নাই। বহৰীত একবাৰ কল কৰিলোঁ, সিহঁতে ৰেছপন্স নিদিলে। তাৰপিছত এটাই কল কৰিছোঁ, নেক্সট টাইম ক'লে যে পানী ভৰাই আছোঁ। চাওক, এইখিনি সময়ত যদি সিহঁতে পানী ভৰাই থাকিব লগা হয়, বাকী সময়খিনি সিহঁতে কি কৰি আছে? গতিকে এই ক্ষেত্ৰত কিমান সময়ৰ পাছত অগ্নি নিৰ্বাপক বাহিনী আহিছে? মোটামুটি ধৰক 1.5 ঘণ্টা পিছত অগ্নি নিৰ্বাপক বাহিনী আহি পাইছে। 1.5 ঘণ্টামান হৈ যাইছে, তাৰপিছতে সিহঁতে আহি পাইছে। কিন্তু সেই সময়খিনিত যদি সিহঁতে পানী ভৰাই থাকে, গতিকে গোটেই দিনটো সিহঁতে কি কৰি থাকে? ইয়াতে দোকান আছে, আপোনাৰ ফাষ্টফুডৰ দোকান আছিল, গেলামাল দোকান আছিল, কাপোৰৰ দোকান আছিল, চেণ্ডেলৰ দোকান আছিল, মনোহাৰীৰ দোকান আছিল, তাৰপিছত আপোনাৰ ফাৰ্মাচী আছিল, ইলেক্ট্ৰিচিটিৰ দোকান আছিল, তাৰপিছত আপোনাৰ মছলাৰ দোকান আছিল, মিল আছিল, তাৰপিছত ফলৰ দোকান আছিল, বেগৰ দোকান আছিল। গোটেইখিনি একেবাৰে শেষ হৈ গৈছে, সম্পূৰ্ণৰূপে যা গ'ল। গতিকে প্ৰায় ধৰকচোন 1 পৰা 1.5 কোটি টকাৰ সম্পত্তি ইয়াতে ধ্বংস হৈ গ'ল। গতিকে এই দুখীয়া ৰাইজখিনিৰ বিৰাট অসুবিধা হৈ গ'ল এতিয়া। গতিকে এই ক্ষেত্ৰত মই প্ৰশাসনক এটাই জনাম যে সিহঁতে যাতে এই ফায়াৰ ব্ৰিগেডৰ গাড়ীবিলাকক কমচে কম পানীখিনি ভৰাই ৰাখে ৰাইজৰ কাৰণে। গতিকে এই গাড়ীটো যদি সঠিক সময়ত আহি পালে হয়, তেতিয়াহ'লে নিশ্চয় আমাৰ 10-15খন দোকান বাচি গ'লা হয়, উদ্ধাৰ হ'লা হয়, কমচে কম সেই পৰিয়ালটো বাচি গ'লা হয়। গতিকে এই ক্ষেত্ৰত প্ৰশাসনক আৰু এই চৰকাৰক বিশেষকৈ অনুৰোধ জনাম, এই ফায়াৰ ব্ৰিগেডৰ যাই মানে হেৰিত আছে, ইনচাৰ্জত আছে, তেখেতে যাতে অলপ তদন্ত কৰে, প্ৰত্যেক ডিষ্ট্ৰিক্টত যাতে অলপ খবৰটো ৰাখে যে ক'ত কি হৈ আছে নাছে। গতিকে এই ক্ষেত্ৰত উপযুক্ত যাতে হেৰিটো অৱহেলা নকৰি যাতে এই ক্ষেত্ৰত উপযুক্ত তদন্তটো কৰি ৰাখে তেখেতে, এইখিনিয়ে মোৰ অনুৰোধ। মই এটা 34ত আহি পাইছোঁ। আমি তেতিয়া 4-5জন মানুহ আছিলোঁ। তেতিয়া মই আপোনাৰ ইমাৰ্জেঞ্চি নম্বৰত ফোন কৰিছোঁ। ফোন কৰাৰ পিছত আহোন কৈ আছে, মই কৈছোঁ তেনেহ'লে বৰপেটা শিলা বজাৰত জুই লাগিছে, আপোনালোকে গাড়ী পঠাওক। কয় ঠিক আছে, মই গাড়ী পঠাই আছোঁ। সেনেকৈ কৈ কিনে ফোন কাটি দিছে। কাটি দিয়াৰ পিছত মই আৰু 2 মিনিট পিছত আৰু ফোন কৈছোঁ যে তেনেহ'লে বহৰীৰ পৰা যদি বৰপেটাৰ পৰা দূৰ হয়, তেনেহ'লে বহৰীৰ পৰা পঠাই দিয়ক। কয় বহৰীত পানী সোমাই আছে, গাড়ীত পানী নাথাকে কিয়? ইমাৰ্জেঞ্চি যদি তেনেহ'লে পানী থাকিব লাগে না নাই? ফায়াৰ ব্ৰিগেডত গাড়ীত পানী থাকিব লাগে না নাই? এইটো ব্যৱস্থা আমাৰ লাগে মুঠতে। আমাৰ দোকান, মোৰ চকুৰ আগত আমাৰ দাদাৰ দোকান ফাৰ্মাচী আছিল, ফাৰ্মাচী জ্বলি গৈছে। কিমানখন দোকান যা গৈছে? আপোনাৰ 20-22খন বা 25খনমান দোকান যা গৈছে। কিমান টকা সম্পত্তি গৈছে? ধৰকচোন আপোনাৰ 1.5 কোটিমানৰ টকা বেয়া হৈছে। আচ্ছা, আচলতে কিহৰ কাৰণে এই অগ্নিকাণ্ড সংঘটিত? আমিতো আপোনাৰ অগ্নিকাণ্ড আহি কিনে চাওঁ যে লাইন আছে, লাইনৰ তাৰত আহি কিনে পূৰা তাৰমানে চিলিণ্ডাৰ ফুটি আছে, লাইনৰ তাৰেদি পূৰা জুই দৌৰি আছে, তাৰমানে লাইনৰ তাৰেদি জুই দৌৰি আছে। আৰু লগা হ'লে মোৰ ভিডিঅ' ফুটেজ আছে, ভিডিঅ'টো দেখাই দিয়কচোন। এতিয়া চৰকাৰৰ ওচৰত কি দাবী জনাব আপোনালোকে? চৰকাৰৰ ওচৰত এটাই দাবী মোৰ যে ফায়াৰ ব্ৰিগেড গাড়ীত কিয় পানী নাথাকে, সেইটো মোৰ দাবী লাগে। আৰু দোকানত যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি মোৰ ক্ষতিপূৰণ লাগে আমাক।